এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছে উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচকাংকৰ ক্ষেত্ৰত অসমে উন্নত প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। উত্তৰ পূৰ্বাঞ্চলৰ জলপথসমূহে ৰাষ্ট্ৰ নিৰ্মাণত সবল ভূমিকা গ্ৰহণ কৰি আহিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। অসমৰ বান পৰিস্থিতিৰ সৈতে মুখামুখি হোৱাৰ লগতে বানৰ প্ৰভাৱ কম কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক প্ৰধানমন্ত্ৰীৰ আশ্বাস। কলিয়াবৰৰ হাতীমূৰাৰ কোফাৰ বান্ধৰ কাম এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি মন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা আৰু ৰাজ্যত বিগত ৩ বছৰত ১৮৯ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হৈছে বুলি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ তথ্য প্ৰকাশ। এতিয়া শুনক বিতং বাতৰি। বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচাংকৰ ক্ষেত্ৰত অসমে শেহতীয়াকৈ উন্নত প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। নীতি আয়োগৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত এই কথা প্ৰকাশ কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এই সূচাংক ২০১৮ চনৰ ৪৯ৰ পৰা সম্প্ৰতি ৭১লৈ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে সামগ্ৰিকভাৱে দেশৰ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচাংকও ৭১ নিৰ্ধাৰণ কৰা হৈছে। সেই অনুসৰি অসমে সম্প্ৰতি দেশৰ আগস্থানপ্ৰাপ্ত ৰাজ্যৰ তালিকাত স্থান লাভ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে অৰুণোদয় আঁচনি, নিযুত মইনা, MG এনৰেগা আদিকে ধৰি ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ ফলতেই এনে উন্নয়ন সম্ভৱপৰ হৈ উঠিছে। অহা দুবছৰৰ ভিতৰত অসমৰ সূচাংকই ৰাষ্ট্ৰীয় সূচাংকক অতিক্ৰম কৰাৰ চেষ্টাৰে ৰাজ্য চৰকাৰে কাম কৰিব বুলিও তেওঁ প্ৰকাশ কৰে। নীতি আয়োগৰ তথ্যত লগতে প্ৰকাশ পোৱা মতে ৰাজ্যত দৰিদ্ৰতাৰ হাৰ ৩৬% পৰা ১৯%লৈ হ্ৰাস পাইছে। আনহাতে উচ্চ শিক্ষা খণ্ডত তুলনামূলকভাৱে ৰাজ্যখন পিছ পৰি থকাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যোৱাবাৰ এই খণ্ডটোত সূচাংক ১৬.৭ হোৱাৰ বিপৰীতে চলিত বৰ্ষত এই সূচাংক ১৯লৈ বৃদ্ধি পাব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই সন্দৰ্ভত তেওঁ কয় যে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তি, নতুন মহাবিদ্যালয় স্থাপন আদি পদক্ষেপৰ জৰিয়তে এই ক্ষেত্ৰত সফলতা লাভ কৰিব পৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ জলপথসমূহে ৰাষ্ট্ৰ নিৰ্মাণত সবল ভূমিকা গ্ৰহণ কৰি আহিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। নাগালেণ্ডৰ জলপথৰ সম্ভাৱনা সক্ষম কৰাৰ লক্ষ্যৰে ডিমাপুৰত কালি অনুষ্ঠিত অংশীদাৰ সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ১০১ নম্বৰ টিজু জুংকি ৰাষ্ট্ৰীয় জলপথৰ উন্নয়নৰ কথা ঘোষণা কৰি কয় যে টিজু জুংকি নদীক নাগালেণ্ডৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হ'ব, যাতে এই জলপথৰ জৰিয়তে সামগ্ৰী আৰু যাত্ৰী পৰিবহণ সম্ভৱ হয়। তেওঁ ভাৰতীয় অভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষ আৰু নাগালেণ্ড চৰকাৰৰ পৰিবহণ বিভাগক সন্মিলিতভাৱে নৌ পৰিবহণৰ সম্ভাৱনা অধ্যয়ন কৰিবলৈ আহ্বান জনায়। শ্ৰীসোণোৱালে দৈয়াৰ হ্ৰদৰ পৰ্যটনৰ সম্ভাৱনা বিকাশৰ লগতে ৰৌপেক্স ফেৰীৰ সম্ভাৱনাৰ অধ্যয়নৰ বাবেও পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰে। ইয়াৰ ফলত ৰাজ্যখনত পৰ্যটনত ইতিবাচক প্ৰভাৱ পৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। সন্মিলনত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউৰিঅ, উপ মুখ্যমন্ত্ৰী য়ানথুংগো পেটন, পৰ্যটন মন্ত্ৰী টেমজেন ইমনা এলং, লোকসভাৰ সাংসদ SS জমিৰ, ৰাজ্যসভাৰ সাংসদ ফাংগনন কন্যাক, আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষৰ উপাধ্যক্ষ সুনীল সিং, ৰাজ্য চৰকাৰৰ বিধায়ক আৰু উপদেষ্টা, পৰিবহণ বিভাগৰ আয়ুক্ত আৰু সচিবৰ লগতে কেন্দ্ৰ আৰু নাগালেণ্ড চৰকাৰৰ অন্যান্য উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সাক্ষাৎকালত ৰাজ্যপালগৰাকীয়ে শ্ৰীমোদীক ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। আলোচনাৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে বান পৰিস্থিতিৰ সৈতে মুখামুখি হোৱাৰ লগতে বানৰ প্ৰভাৱ কম কৰাৰ ক্ষেত্ৰত সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক সদায় সহযোগিতা আগবঢ়াই যাব বুলি প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে বানপীড়িত লোকসকলৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সহায় সহযোগিতা আগবঢ়াব বুলিও শ্ৰী কাটাৰিয়াক আশ্বাস দিয়ে। শৈশৱৰ ডায়েৰিয়া সমস্যা নিয়ন্ত্ৰণ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ স্বচ্ছ ভাৰত মিছন গ্ৰামীণে যোৱা ১ জুলাইৰ পৰা ৩১ আগষ্টলৈ ডায়েৰিয়া নিৰ্মূল অভিযান কাৰ্যসূচী আৰম্ভ কৰিছে। বিশেষকৈ বানৰ পাছত ডায়েৰিয়া প্ৰতিৰোধ আৰু চিকিৎসাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অভিযানৰ অধীনত বানৰ পাছত ডায়েৰিয়াৰ পৰা হাত সাৰিবৰ বাবে পানীৰ উৎসসমূহ পৰিষ্কাৰ তথা বীজাণুমুক্ত কৰা, বন্ধ হৈ থকা পানীত গা ধোৱা পৰিহাৰ কৰা, পৰিষ্কাৰ সুৰক্ষিত খোৱাপানী ব্যৱহাৰ কৰা, বানৰ পাছত বিস্তৃতভাৱে চাফ চিকুণতা নিশ্চিত কৰাৰ প্ৰতি লক্ষ্য গ্ৰহণ কৰা হৈছে। ওড়িশাৰ পুৰীত কালি ভগৱান জগন্নাথ, বলভদ্ৰ আৰু দেৱী সুভদ্ৰাই গুণ্ডিচা মন্দিৰৰ পৰা জগন্নাথ মন্দিৰলৈ কৰা বহুৰা যাত্ৰা শীৰ্ষক উভতনি যাত্ৰাৰ সামৰণি পৰে। এই যাত্ৰা প্ৰত্যক্ষ কৰিবলৈ পুৰীত কালি লক্ষাধিক ভক্তৰ সমাগম হয়।
ভগৱান বলভদ্ৰৰ তালধ্বজ নামৰ ৰথখনৰ উভতনি যাত্ৰা কালি বিয়লি 3:25 আৰম্ভ হয়। ইয়াৰ পাছতে দেৱী সুভদ্ৰাৰ দেৱদলন নামৰ ৰথখনে 4 বজাত উভতনি যাত্ৰা কৰে। ভগৱান জগন্নাথৰ নন্দীঘোষ নামৰ ৰথখনৰ উভতনি যাত্ৰা বিয়লি 4:15 আৰম্ভ হয়। বহুৰা যাত্ৰাৰ পাছত কাইলৈ দেৱ দেৱীসকলৰ নিজ নিজ ৰথতে সুনাবেশা পৰ্ব আয়োজিত হ'ব। অহা বৃহস্পতিবাৰে আৰাধনা পৰ্ব অনুষ্ঠিত হোৱাৰ পাছত অহা শুকুৰবাৰে মূল মন্দিৰৰ গৰ্ভগৃহত ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে ভগৱান জগন্নাথ, বলভদ্ৰ আৰু দেৱী সুভদ্ৰাক পুনৰ অধিষ্ঠিত কৰাবলৈ নীলাদ্ৰি বিজে নামৰ পৰ্ব অনুষ্ঠিত হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাৱে মনোনীত কৰা হৈছে। মিলৱাউকিত যোৱা নিশা ৰিপাব্লিকান ৰাষ্ট্ৰীয় কমিটিৰ প্ৰতিনিধিসকলৰ পৰা গৰিষ্ঠ সংখ্যক ভোট লাভ কৰাৰ পাছত তেওঁক আনুষ্ঠানিকভাৱে মনোনীত কৰা হয়। এয়া হ'ল 2016 বৰ্ষত নিৰ্বাচনত জয়লাভ কৰাৰ পাছত আৰু 2020 বৰ্ষত জো বাইডেনৰ বিৰুদ্ধে পৰাজিত হোৱাৰ পাছত ট্ৰাম্পে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ক্ৰমাগত তৃতীয়টো নিৰ্বাচন। আমেৰিকা যুক্তৰাষ্ট্ৰত অহা নৱেম্বৰত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী মহানগৰীৰ বেতকুছিত উপস্থিত হৈ অঞ্চলটোৰ বাট পথ, নলা নৰ্দমা আদি পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে স্থানীয় ৰাইজৰ সৈতে তেওঁলোক সন্মুখীন হোৱা সমস্যাসমূহ সন্দৰ্ভত আলোচনা কৰে। তেওঁ নিৰ্দিষ্ট সময়ত এই সমস্যাসমূহ সমাধানৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। বেতকিছুইৰ শিৱশক্তি নগৰত আয়োজিত সভাত মুখ্যমন্ত্ৰীয়ে ভাষণ দিয়ে। এই অনুষ্ঠানত বিধায়ক তৰংগ গগৈ, কমলাক্ষ দে পুৰকায়স্থ, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কলিয়াবৰৰ হাতীমূৰাৰ কোফাৰ বান্ধৰ কাম এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে। হাতীমূৰাৰ ভগ্ন মথাউৰিৰ স্থান পৰিদৰ্শন কৰি কালি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰীমহন্তই কয় যে হাতীমূৰাৰ কোফাৰ বান্ধৰ কাম ইতিমধ্যে 50% সম্পূৰ্ণ হৈছে যদিও এতিয়াও ব্ৰহ্মপুত্ৰৰ পানী কম পৰিমাণে কলঙলৈ বৈ আছে। প্ৰকৃতিয়ে কোনো বাধা নিদিলে এসপ্তাহৰ ভিতৰত হাতীমূৰাৰ ব্ৰহ্মপুত্ৰ সংলগ্ন কোফাৰ বান্ধৰ মুখ বন্ধ কৰিবলৈ জলসম্পদ বিভাগ সমৰ্থ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে যোৱা 2 জুলাইত হাতীমূৰাৰ কলংমুখৰ শ্লুইচ গেটৰ সংলগ্ন মথাউৰি ব্ৰহ্মপুত্ৰৰ বানে উটুৱাই নিয়াৰ পাছত নগাঁও জিলাৰ বিভিন্ন অঞ্চল বানৰ কবলত পৰিছিল। ইয়াৰ পাছৰে পৰা ৰাজ্যৰ জলসম্পদ বিভাগে এই ভগা অংশ বন্ধ কৰিবলৈ দিনে নিশাই কাম কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। দক্ষতা ভাৰত আঁচনিৰ অধীনত দেশত এই পৰ্যন্ত 1,46,00,000 অধিক লোকৰ দক্ষতা বিকশাই তোলা হৈছে বুলি কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি আয়োজিত বিশ্ব যুৱ দক্ষতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দক্ষতা বিকাশৰ ক্ষেত্ৰত ভাৰতৰ বিশেষ যাত্ৰাৰ অভিজ্ঞতা আছে আৰু 10 বছৰ পূৰ্বে দক্ষতা বিকাশ আৰু উদ্যমিতাক পৃথক মন্ত্ৰালয় হিচাপে গঠন কৰা হয়। বিগত 10 বছৰ সাফল্যৰ পৰা শিক্ষা গ্ৰহণ কৰি তেওঁৰ মন্ত্ৰালয়ে সৰ্বাত্মক আঁচনি ৰূপায়ণৰ দ্বাৰা 2047 চনৰ ভিতৰত ভাৰতক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ যাত্ৰাত অৰিহণা যোগাব বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এই বছৰ বিশ্ব যুৱ দক্ষতা দিৱসৰ বিষয় হ'ল শান্তি আৰু উন্নয়ন। শান্তি থাকিলেহে উন্নয়ন সম্ভৱ হৈ উঠে বুলি তেওঁ মত প্ৰকাশ কৰে। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছইল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। तारीख पे तारीख, तारीख पे तारीख, लेकिन अब ऐसा नहीं। FIR करना आसान नहीं, आसान बन गया अब। पता नहीं जांच में कुछ हो भी रहा है या नहीं। अब पूरी जानकारी मिलेगी। क्या मोबाइल में जो फोटो है उसे सबूत मानेंगे वो? माना जाएगा दोस्त। छोड़ो कल की बातें, कल की बात पुरानी, नए कानून लिखेंगे नए भारत की कहानी। ये नई आजादी,
ये नहीं आजादी। ये सुधारवादी हैं, नहीं है ये दंड प्रधान। टेक्नोलॉजी का अधिक उपयोग, मिलेगा तेज न्याय, पीड़ित को ये देते हैं कई नए अधिकार। अपराधों के लिए हैं इसमें कड़े प्रावधान। न्याय केंद्रित कानून लिखेंगे अब नए भारत की कहानी। नए आपराधिक कानून 1 जुलाई 2024 से लागू। आजाद भारत अपने कानून। आजादी ये नहीं आजादी। ৰাজ্যত বান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে বিগত 3 বছৰত চৰকাৰে বহুকেইটা পদক্ষেপ গ্ৰহণ কৰা বুলি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। জলসম্পদ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি 2021-2022 বিত্তীয় বৰ্ষৰ পৰা 2023-2024 বিত্তীয় বৰ্ষৰ ভিতৰত ৰাজ্য চৰকাৰে 189 কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰাৰ লগতে 440 কিলোমিটাৰ মথাউৰি পুনৰ নিৰ্মাণ কৰিছে। তদুপৰি 217 কিলোমিটাৰ স্থানত খহনীয়া প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। একেদৰে এই সময়ছোৱাত 61টা স্লুইচ গেট নতুনকৈ স্থাপন কৰা বুলি তেওঁ সদৰি কৰিছে। 2024-2025 বিত্তীয় বৰ্ষত 206 কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰি নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰা হৈছে বুলিও মন্ত্ৰী শ্ৰী হাজৰিকাই প্ৰকাশ কৰিছে। শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ 36 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কালি সামৰণি পৰে। শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত কালি সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত বৰ্তমান চৰকাৰে চিন্তা চৰ্চা কৰি আছে বুলি প্ৰকাশ কৰে। খেলৰ বাতৰিত ভাৰতৰ ৰোহন বোপান্না আৰু এন শ্ৰীৰাম বালাজীৰ যুটিটো কাইলৈ হামবাৰ্গ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত জাৰ্মানীৰ জেকব স্নাইটাৰ আৰু মাৰ্ক বালনোৰৰ সন্মুখীন হ'ব। ভাৰতীয় যুটিটোৱে পেৰিছ অলিম্পিকৰ পূৰ্বে ক্ৰৱেছিয়াৰ উমাগত আন এখন প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিব। ভাৰতৰ সুমিত নাগাল আজি ছুইডেনৰ বাষ্টাড টেনিছ ষ্টেডিয়ামত চলি থকা ছুইডেন অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ এখন খেলত আয়োজক দেশখনৰ এলিয়াছ য়েমাৰৰ সন্মুখীন হ'ব। পুৰুষৰ ডাবলছত ভাৰতীয় খেলুৱৈগৰাকী আৰু পোলেণ্ডৰ কেৰল ড্ৰজেভিস্কিৰ যুটিটো আজি বিয়লি ফ্ৰান্সৰ আলেকজেণ্ড্ৰি মুলাৰ আৰু লুকাভেন এছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে জুলি শৰ্মা বৰুৱাই। নীতি আয়োগৰ এছডিজি ইণ্ডিয়া ইণ্ডেক্সৰ তথ্য অনুসৰি দ্ৰুত উন্নয়নশীল 10খন ৰাজ্য তালিকাত অসম শীৰ্ষক এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাৰ প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। দল ত্যাগত উদ্বিগ্ন বিজেপিৰ ৰাজ্যিক নেতৃত্ব দলীয় নেতালৈ কঠোৰ নিৰ্দেশ, পৌৰসভাসমূহত আনিব নোৱাৰিব অনাস্থা শিৰোনামৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰধান বাতৰিৰ স্থান দিছে। কা আন্দোলনৰ সন্মান ৰক্ষা নহল, মাত্ৰ 8জনেহে বিচাৰিছে নাগৰিকত্ব এটা বাতৰি দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰাৰ বিপৰীতে একেটা বাতৰিকে অসমীয়া খবৰ কাকতে কা বিৰোধী আন্দোলন বিভ্ৰান্তিকৰ আখ্যা দি মাত্ৰ 8জনেহে আবেদন কৰা দাবী মুখ্যমন্ত্ৰীৰ। দৈনিক অসম কাকতে নাগৰিকত্বৰ আবেদন 8জনৰ, সাক্ষাৎকাৰলৈ 2জনহে। আমাৰ অসম কাকতে কা আন্দোলনৰ ভিত্তি অসত্য, কা বিৰোধী আন্দোলন চলিব। দ্য চেণ্টিনেল কাকতে অনলি 8 পিপল হেভ এপ্লাইড ফৰ চিটিজেনশ্বিপ আণ্ডাৰ কাষ্ট ছ' ফাৰ শিৰোনামাৰে বাতৰিটো পৰিৱেশন কৰিছে। দ্য আছাম ট্ৰিবিউন কাকতে ড্ৰোন ট্ৰেকিং ৱাইল্ড লাইফ ইন ফ্লাড হিট কাজিৰঙা শীৰ্ষক এটা বাতৰি আলোকচিত্ৰসহ প্ৰধান বাতৰি হিচাপে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে তৃতীয় চতুৰ্থ বৰ্গ নিযুক্তি পৰীক্ষা পাঠ্যক্ৰম প্ৰকাশ, SLRCৰ 15 আগষ্টত পুনৰ 1000ক নতুনকৈ দিব চাকৰি, 10 দিনতে মেৰামতি কৰা হৈছে বানে চিঙা মথাউৰি, বি বৰুৱা মহাবিদ্যালয়লৈ স্বায়ত্তশাসিত শিক্ষানুষ্ঠানৰ মৰ্যাদা, সোণ ৰূপ হীৰাৰ ভাণ্ডাৰ বিচাৰি খুলিল জগন্নাথৰ ৰত্ন ভাণ্ডাৰৰ দুৱাৰ ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ জুলি। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচাংকৰ ক্ষেত্ৰত অসমে উন্নত প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। উত্তৰ পূৰ্বাঞ্চলৰ জলপথসমূহে ৰাষ্ট্ৰ নিৰ্মাণত সবল ভূমিকা গ্ৰহণ কৰি আহিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। আৰু অসমৰ বান পৰিস্থিতিৰ সৈতে মুখামুখি হোৱাৰ লগতে বানৰ প্ৰভাৱ কম কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক প্ৰধানমন্ত্ৰীৰ আশ্বাস। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।